Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম চামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ আণ্ডাৰৰ ইন্সপেক্টৰ অফ স্কুল বা ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডেপুটি ডাইৰেক্টৰ অফ আণ্ডাৰ আছাম এডুকেশ্যন ছাৰ্ভিচ এই পোষ্টকেইটাৰ কাৰণে APSC ফালৰ পৰা এডভাৰটাইজ হৈছিল যোৱা 13 ফেব্ৰুৱাৰীত। তো এই পোষ্টকেইটাৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নটিচ আহিছে আৰু এই পোষ্টকেইটাৰ কাৰণে এটা স্ক্ৰিনিং টেষ্ট হ'ব আৰু স্ক্ৰিনিং টেষ্টটো হ'ব অহা 9 নৱেম্বৰত। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এই নটিচখন চাই পেলাই পৰীক্ষাৰ কাৰণে সাজু হ'ব লাগিব আৰু যিসকলে ইন্সপেক্টৰ অফ স্কুল ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা DEO আৰু ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ আছাম এডুকেশ্যন ছাৰ্ভিচ তেওঁলোকে এই পৰীক্ষাটো দিব লাগিব আৰু টাইমটো হ'ব 10টাৰ পৰা 12টালৈ। ছাবজেক্টটো হ'ব জেনেৰেল ষ্টাডিজ OMR বেছড। তাৰপিছত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ নামসমূহ বা যিসকলৰ এপ্লিকেশ্যন ভেলিড হৈছে তেওঁলোকৰ নামসমূহ ইয়াতে APSC ৱেবছাইটত যোৱা 22 তাৰিখে পাব্লিছ হৈছে আৰু এডমিট কাৰ্ডবিলাক অহা 3 নৱেম্বৰৰ পৰা APSC ৱেবছাইটৰ পৰা পাব। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে নটিচখন চাই পেলাই এডমিট ডাউনলোড কৰি পেলাই পৰীক্ষা দিব পাৰিব। এতিয়া আমি চাম কিমান কেণ্ডিডেট হৈছে এই পৰীক্ষাটোৰ কাৰণে। তো ইয়াতে আপোনালোকে APSC ৱেবছাইটত গৈ পেলাই ষ্টেটাছ অফ এপ্লিকেশ্যন চাব পাৰে। গতিকে এইবিলাক হৈছে কেণ্ডিডেটৰ সংখ্যা APSCৰ ইন্সপেক্টৰ অফ স্কুলছ বা DEO পোষ্টৰ কাৰণে যিসকলে এপ্লাই কৰিছিল। ইয়াতে যদি আমি চাওঁ টোটেল কিমান কেণ্ডিডেট হৈছে সেয়া আমি চাওঁ। তো টোটেল 877 কেণ্ডিডেট হৈছে। গতিকে এইখিনি কেণ্ডিডেটে পৰীক্ষাত বহিব পাৰিব। এতিয়া আমি চাম এই পৰীক্ষাটোৰ কাৰণে চিলেবাছটো কি কি আছিল সেইখিনি আমি এবাৰ চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত। যদি কোনোবাই এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিছে তেতিয়াহ'লে গম পাব। তো আহক এতিয়া আমি চিলেবাছটো চাওঁ। তো এইটো হৈছে চিলেবাছ। তো চিলেবাছত প্ৰথমতে আছে জেনেৰেল ষ্টাডিজ। তো ইয়াতে বেচেলৰ ডিগ্ৰী ষ্টুডেণ্টৰ কুৱেশ্যন পেপাৰ থাকিব, ফুল মাৰ্কছ 200, টাইম থাকিব 2 আৱাৰ্ছ আৰু ছাবজেক্ট থাকিব জেনেৰেল ইংলিছ, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড জেনেৰেল এৱাৰনেছ, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, কালচাৰ অফ ইণ্ডিয়া এণ্ড আছাম, science, technology and new discoveries, etc., sports and youth welfare, national and international various policies of the state and union, basic principle of management, basic principle of finance and accounts, service matter, education policy of the state and union territory, application of technology in modern education as per BEd syllabus, national education policy 2020, contribution of renowned educationists, state and state government projects, schemes in education sector. তাৰপিছত পাৰ্ট বি থাকিব বেচিক নলেজ অফ এডুকেশ্যনেল কমিশ্যন, বডি চাচ এছ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযান, সৰ্ব শিক্ষা অভিযান, আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। তাৰপিছত বেচিক নলেজ অফ চেণ্ট্ৰেল এক্ট, RT এক্ট, NCT, RTI, etc. তাৰপিছত বেচিক নলেজ অফ ষ্টেট ৰুলছ লাইক আছাম ছাৰ্ভিচ ডিচিপ্লিন আপিল ৰুলছ, আছাম চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুলছ, আছাম মেডিকেল এটেণ্ডেঞ্চ ৰুলছ, আছাম ছাৰ্ভিচ পেঞ্চন ৰুলছ, লিভ ৰুলছ, FR and SRs, etc. গতিকে এই চিলেবাছখিনি ষ্টাডি কৰি পেলাই পৰীক্ষাত যাব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।